অসমত আমি হিন্দু ব্যক্তিসকলক শান্তিত থাকিব নিদিওঁ। এইটো কথা মোৰ স্পষ্ট যে আমাৰ অসমৰ মিয়া মুছলমানে যদি শান্তিত থাকিব নোৱাৰে তেন্তে আমিও হিন্দু মানুহক শান্তিত থাকিবলৈ নিদিওঁ। এটা কথা মোৰ স্পষ্ট, মই ক'ব বিচাৰিছোঁ অসমখন কাৰো বাপেকৰ সম্পত্তি নহয়। অসমত তহঁতৰ যিমান অধিকাৰ আছে ঠিক এনেধৰণৰ অধিকাৰটো আমাৰো আছে। এটা কথাই মনত ৰাখিবি, আমাৰ অধিকাৰ আছে অসমৰ কাৰণে, তহঁতৰ অধিকাৰ অকলেই নহয়। তোৰ যিমান অধিকাৰ অসমৰ প্ৰত্যেকজন ব্যক্তিৰে ইমান অধিকাৰ আছে। তহঁতে কোন খালি মিয়া 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 কৰি থাকো। মিয়াৰ মুঠ খাই ইমান ভাল লাগে তহঁতৰ, য'তেই যাওঁ মিয়া মিয়া মিয়া, যেতিয়া মোবাইল অপেনিং কৰোঁ মিয়া মিয়া কৰি থাকো। তহঁতক ক'ব বিচাৰিছোঁ উজনি অসমৰ কিছুমান দল সংগঠনৰ নেতাই যি মিয়াৰ নামত অত্যাচাৰ কৰি আছে, যদি অত্যাচাৰ বন্ধ নকৰে তেন্তে আমিও কিন্তু হিন্দু মানুহৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিম। এটা কথাই স্পষ্ট আজি, মই কেতিয়াও কাকো ভয় নকৰোঁ। এটা কথাই, ভয় কৰি কি হ'ব? তোমালোকে কোন? তুমি কোন? তোমাক আমাৰ ভয় খাব লাগিব? আমি ভয় নকৰোঁ কাকো। এটা কথাই মই বাৰ বাৰ কৈ আছোঁ, তোমালোকক প্ৰত্যেকজন ব্যক্তিক আমি ক'ব বিচাৰিছোঁ, তোমালোকে যদি আমাৰ মিয়া মুছলমানৰ ওপৰত অত্যাচাৰ কৰিছা তেন্তে আমিও আজিৰ দিনত ক'ব বিচাৰিছোঁ হিন্দু মানুহৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিম। এইটোৱে মোৰ ৱাদা। যদি বন্ধ নহয় মিয়া মুছলমানৰ অত্যাচাৰ, তোমালোকৰ ভয় খোৱাত, তোমালোকৰ দমত আমি ঘৰত বহি নাথাকোঁ। এটা কথাই মনত ৰাখিবা, এটা কথাই মনত ৰাখিবা, আমি কাকো ভয় নকৰোঁ। এটা মানুহকে আমি ভয় কৰোঁ, সেইজন ব্যক্তি হৈছে ওপৰৰ আল্লাহ, তাকে আমি ভয় নকৰোঁ। তোমালোকক আমি ভয় নকৰোঁ, গম পাইছ? তোমালোকে যদি আমাৰ মিয়া মুছলমানৰ ওপৰত অত্যাচাৰবিলাক বন্ধ নকৰিছ তেন্তে আমি হিন্দু মানুহৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিম। আপোনালোকে ভিডিঅ'খন প্ৰত্যেকজন ব্যক্তিয়ে শ্বেয়াৰ কৰিব, যাতে অসমৰ প্ৰত্যেকজন জনতাই চাব পাৰে। আৰু আমি আজি এখন সিদ্ধান্ত গ্ৰহণ কৰিছোঁ এইটো কাৰণেই, আমি দেখা পাইছোঁ আমাৰ অসমৰ কিছুমান উজনিৰ পৰা দল সংগঠনৰ কিছুমান নেতাই, মাল খোৱা গাঞ্জা খোৱা নেতাগৰাকী আমাৰ মিয়া মিয়া কৰি মিয়াক অত্যাচাৰ কৰি আছে। যদি অত্যাচাৰ বন্ধ নকৰে তেন্তে আমি আজি স্পষ্ট কৰি ক'ব বিচাৰিছোঁ হিন্দু মানুহৰ ওপৰত আমিও অত্যাচাৰ আৰম্ভ কৰিম। কোনে কি কৰিব পাছত আমি চাম। এটা কথাই, আমি কাকো ভয় নকৰোঁ। আমাৰ কাৰণে কি আছে? তোমালোকে কি কৰিবা? মোক লৈ গ'লে জেলত নিব, আৰু নহ'লে ক'ত লৈ যাব? জেল দেখি ভয় নকৰোঁ। মই এদিন জন্ম হৈ আহিছোঁ লেংটা হৈ, আৰু মৃত্যু হ'ম লেংটা হৈ। কথা এটাই, আমি ভয় নকৰোঁ।